শোণিতপুৰ জিলাত একাংশ ডিজিটেল ৱেব পৰ্টেলৰ সামাজিক বাতাবৰণ নষ্ট কৰাৰ অপচেষ্টা। একাংশ পৰ্টেলৰ সাংবাদিকৰ এনে কাৰ্যক লৈ আজি তেজপুৰ হোটেল দুৰ্বাত সংবাদমেল। এটা ফোন কলৰ আধাৰত মনে সজা বাতৰি পৰিৱেশন কৰি এটা দুষ্ট চক্ৰই অভিসন্ধি কৰা বুলি অভিযোগ তুলিছে হোটেলৰ গৰাকীয়ে। এনে কাৰ্যত লিপ্ত হোৱা সাংবাদিকক গৰিহণা দিয়ে আৰু কয় যে ইতিমধ্যে আৰক্ষী এজাহাৰ দিয়া হৈছে, লগতে কোৰ্টত কেছ দিয়া হ'ব বুলি জানিব দিয়ে। মই একচুৱেলি এই প্ৰেছ মিটটো এইকাৰণে মাতিছিলোঁ কাৰণ লাষ্ট ৩-৪ দিনৰ পৰা আমাৰ তাত তাৰমানে নিউজবিলাকত কিছুমান নিউজ মানে নিউজ পৰ্টেল, নট দ্য প্ৰমিনেণ্ট পৰ্টেল বাট এনি যোনবিলাক মানুহে নিজৰ ঘৰত বহি খোলে তেনেকুৱা পৰ্টেলবিলাকত কোনোবা ল'ৰা এজন আৰু কোনোবা মহিলা এগৰাকী তেওঁলোকৰ মাজত মানে কনভাৰচেশ্যন এটা হৈ আছে, কথা জাষ্ট 5 অক্টোবৰত ক্ৰিয়েট কৰিছে। নিউজটোৰ নাম হৈছে অসম লাইভ। মই আপোনাক দেখাব পাৰিম অসম লাইভ ডিজিটেল। তেওঁলোকে অত্যন্ত বেয়াভাৱে কুৱেশ্যন মাৰ্ক দি আমাৰ হোটেলখনৰ কথা ৰেজ কৰিছে। তেওঁলোকে ইমানে কুৱেশ্যন মাৰ্ক দিছে কিন্তু তেওঁলোকে তেওঁক সন্মুখত আহি ক'ব পৰা নাই যে তেওঁলোক হয় কোন। আৰু কুৱেশ্যন মাৰ্ক দিলে আপুনি যে বদনামটোৰ পৰা বাচি যায় সেনেকুৱা নহয়। মই ষ্ট্ৰিক্ট একশ্যন ল'ম এইটোৰ এগেইনষ্টত। কাৰোবাক আপুনি এনেকে ডিফেম কৰিব নোৱাৰে। আপোনাৰ তাত একো প্ৰুফ নাই যে আমাৰ তাত কিবা হৈ আছে বা আমি কিবা কৰোঁ বা আমি কিবা জড়িত হয়, এইটো বস্তু একো প্ৰুফ নাথাকাকে আপোনালোকে এনেকে আমাৰ নামটো পিকচাৰ্ছ দিবলৈ, ভিডিঅ'টোত গোটেই আমাৰ পিকচাৰ, আমাৰ ৰিচেপশ্যনৰ পিকচাৰ, তেওঁলোকক সেইটো ৰাইট অফ প্ৰাইভেচি ব্ৰিজ কৰিবলৈ ৰাইট কোনে দিলে? তেনেকেতো তেওঁলোকে দিব নোৱাৰে। মই এইটোৰ এগেইনষ্টত ষ্ট্ৰিক্ট নটিচ পঠাম। মই অলৰেডি কোৰ্টত কথা পতা হৈ গৈছে, মোৰ লয়াৰ্ছে বেক এণ্ডৰ পৰা কাম কৰি আছে হয়, আৰু যোনখিনি মানুহে শ্বেয়াৰ কৰিছে গম পাওঁ, একেবাৰে গম পাওঁ। আপোনাৰ মই কেইজনমানৰ ওনাৰৰ নামো কৈ দিব পাৰিম। এটা হৈছে ফ্ৰীডম এনি আফছাদুল হক, ফ্ৰীডম এনি চেনেলৰ আফছাদুল হক। তাৰপিছত এটা আছে আপোনাৰ অসম লাইভ ডিজিটেল। এইটো জাষ্ট পেজ হয়, এইটো ইভেন নিউজ পৰ্টেলো নহয়, এইটো পেজ হয়। যি মন যায় বজাই আছে, জাষ্ট বিকজ সিহঁতে ফেচবুকৰ পৰা পইচা পায় বা তেওঁলোকৰ TRP বাঢ়িব ডাজেন্ট মিন আপুনি বেলেগৰ মানুহৰ ৰেপুটেশ্যন শেষ কৰিব। আপোনাৰ নৰ্থ ইষ্ট ডেইলি, তেখেতৰ অনাৰ হৈছে নৰ্থ ইষ্ট ডেইলি, তেখেতৰ অনাৰ হৈছে বিশ্বা মোদক। তেখেতক মই ৰিকুৱেষ্টো কৰিছিলো কিন্তু মই ৰিকুৱেষ্ট কৰাটো তেখেতে দম দিয়া বুলি ক'লে। আইনমতে মই এইটোৱে ব্যৱস্থা কৰিছো যে আইদাৰ তেওঁলোকক আমি এতিয়া প্ৰেছ মিট দি পেলাই হয় তেওঁলোকে এইখিনি নিজৰ পৰা ডিলিট কৰক, URL টো ডিলিট কৰক, নহয় মই গোটেইখিনিৰ এগেইনষ্টত উইদিন আ উইক মই নটিচ পঠাই দিম। মই ডিফেমেশ্যন কেছ পুট কৰিম। ডিফেমেশ্যন কেছত বাকীখিনি মোৰ লয়াৰে মানে ডিল কৰি ল'ব। কিন্তু এই প্ৰেছ মিটটো মই এইকাৰণে দিছো যেন মানুহে এইটো য'ত নিউজটো ওলাইছে মানুহে কিবা নহয় কিবাটো ভাবিছে, সেই ভাবাটোৰ লগত আমি যে জড়িত নহয় সেই কথাটো মই ডিফেণ্ড কৰিবলৈহে এই প্ৰেছ মিটটো দিছো। বাৰে হোটেল দুৰ্বা, হোটেল দুৰ্বাত এয়া কাম হয় নেকি? আৰে হয় নেকি কুৱেশ্যন মাৰ্কটো দি পেলাই আপোনালোকে এনেকুৱা কথা কেনেকে ক'ব পাৰে? আপোনালোকৰ তাত প্ৰুফ আছে নেকি হয় বুলি? হয় বুলি প্ৰুফ আছে যদি প্ৰশাসনৰ তালে যাওক, পুলিচ ষ্টেচন এটা আছে, কোৰ্ট আছে, আপোনালোকে তালে যাওক। কিন্তু তাৰ জেগাত আপোনালোকে হয় নেকি কুৱেশ্যন মাৰ্কটো দি পেলাই যি মন যায় তাকে লিখি পেলাই তাকে মিডিয়াত ওলাই পেলাই আপোনালোকে এনেকে মোৰ ৰেপুটেশ্যনটো বেয়া কৰিব নোৱাৰে নহয়। আজিৰ দিনৰ হোটেল নহয়তো, এখন 30 বছৰৰ হয়। মোৰ মাৰ পৰা মোলে আহিছে, মই এই লেগেচিটো মইতো এয়া কৰিব বদনাম কৰিব নোৱাৰো নহয়। যোনে মন যায় আহি পেলাই যি মন যায় কৈ যায় সেইটো কথা নহয়। ফ্ৰীডম অফ স্পীচ আছে আমাৰ মানে ইণ্ডিয়াতে আছে ফ্ৰীডম অফ স্পীচ। প্ৰচিডিউৰ মতে ৰেজিষ্ট্ৰেশ্যন কৰো, উইদাউট প্ৰচিডিউৰ আমি একো কাম নকৰো। লাগিলে আমি কাষ্টমাৰ নহলেও হ'ল, 1000 টকা এটা ইমান ইম্পৰ্টেণ্ট বস্তু নহয়। আমাৰ CC কেমেৰা আছে, ৰেজিষ্টাৰ পুলিচ ষ্টেচনলৈ ডেইলি যায়। মই নিজে থাকো যেন CC কেমেৰাত অনবৰত আমি যদি নাথাকো CC কেমেৰাত অনবৰত আমি দেখিয়ে থাকো। গোটেইখিনি আমি প্ৰচিডিউৰ মতেই কৰো, উইদাউট প্ৰচিডিউৰ আমি একো কামেই নকৰো। বৰ্তমান আমি এইটোৱে ভাবিছো যে আমি এই চেনেলছ বিলাক যোনে কৰিছে সেইখিনিক আমি প্ৰাইম নেশ্যনেল বুলিও এটা চেনেল আছে দেই, মই পাহৰি গৈছিলো মেনশ্যন কৰিবলৈ। প্ৰাইম নেশ্যনেল বুলিও এটা আছে। এই গোটেইকেইটা চেনেল যাৰে অনাৰ হয় আমি ডেফিনেটলি এয়া এটা দিম বুলি ভাবিছো, নটিচ এটা দিম বুলি ভাবিছো। তাৰ আগতে যদি তেওঁলোকে URL টো ডিলিট কৰি লয়
ইটছ ৱেল এণ্ড গুড তেতিয়া আমি সেইটো কনচিডাৰ কৰিম হয় অলৰেডি মই যোনদিনাখন প্ৰথম নিউজটো পাইছো অলৰেডি মই তেওঁলোকৰ ওচৰত গৈছো প্ৰশাসনৰ ওচৰত গৈছো মই FIR ৰেজিষ্টাৰো কৰিছিলো সিন্স ইটছ আ নন কগনিজেবল অফেন্স তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে এইটো চিভিল কেছ হয় সো এইটো আমি কোৰ্টৰ থ্ৰুৰে প্ৰচিড কৰিব লাগিব কিন্তু তেওঁলোকে প্ৰশাসনে চাইছে যে আমি কিবাকে তেওঁলোকক হেল্প কৰিব পাৰো নে নোৱাৰো বিকজ আমাৰ প্ৰশাসন মানে পুলিচ ষ্টেচনটো ইটছ জাষ্ট নিয়াৰলি 1 কিলোমিটাৰো নহয় ইমান ওচৰত হয় সো মানুহখিনিয়ে ইয়াত কিবা এটা ইলিগেল কাম কৰা ইমান পচিবল নহয় ইমান ইজিও নহয় তেজপুৰে সব মানুহক ইটো নহয় ইটো মানুহে আন মানুহটোক চিনি পায় সো ইয়াত কিবা ইলিগেল কাম কৰিলে মানুহে সেনেকে কৰিব নোৱাৰে নহয় there is some procedure no যে এনেকে ইলিগেল কাম নহয় মানুহৰ